নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, ধাৰাবাহিক উপন্যাস পাঠ অনুষ্ঠানত আমি এবাৰ পাঠ কৰিবলৈ ওলাইছোঁ অসমীয়া সাহিত্যৰ সৰ্বাধিক জনপ্ৰিয় উপন্যাস কৌশিক নন্দন বৰুৱাৰ নিৰিবিলি। এয়া নিৰিবিলিৰ ৬৪তম খণ্ড। সূৰ্যাস্ত মানে সমাপ্তি নহয়, ইয়াৰ অৰ্থ অপেক্ষা, এটা নতুন পুৱালৈ। নীলাচলৰ আগত ৰৈ ফিল্ডখনৰ সন্মুখত এবাৰ অস্ত যোৱা বেলিটোলৈ চাইছিল অভিমন্যুৱে। নীলাচলৰ পুলটোত ময়ূৰে বহি আছিল, তাৰ কাষতে অভিমন্যু আছিল। লগ কৰিলি তাইক? ময়ূৰে সুধিলে। অঁ, ঠিক হ'ল চব। ময়ূৰৰ প্ৰশ্নটোত অভিমন্যুৱে ওলোটাই তাক সুধিলে, তই মোক কেনেকৈ বুজি পাৱ? অকল মোকেই নহয়, তই চব মানুহকে ইমান কেনেকৈ বুজি পাৱ? উত্তৰত ময়ূৰে মাত্ৰ হাঁহিলে। অভিমন্যুৰ মনত পৰিছিল কিছু সময় আগৰ কথাবোৰ। পঢ়ি থকাৰ মাজতে ময়ূৰৰ ৰুমলৈ উঠি আহিছিল অভিমন্যু। এইবাৰ বেলেগ হ'লেও পিছদিনা পৰীক্ষা থাকিলে এবাৰ ময়ূৰৰ খবৰ লোৱাটো অভিমন্যুৰ অভ্যাসৰ দৰেই। ময়ূৰেও যে সি আহি কৰি থাকিলেহে পঢ়াত মন দিয়ে, সেইটো অভিমন্যুৱেও জানে। নহ'লে কোন সময়ত পঢ়া বাদ দি উপন্যাস মেলিব ঠিক নাই। দুয়োটাই কথা পাতি থকাৰ মাজতেই অভিমন্যুৰ দেউতাকে ফোন কৰিছিল আৰু খবৰটো দিছিল, আইতা গ'লগৈ। ফোনটো দলিয়াই দিছিল ৱাললৈ সি। আইতা বুলি চিঞৰি উঠিছিল। সদায় তাক চম্ভালি থকা ময়ূৰেও পৰা নাছিল। বাগৰি পৰিছিল সি মাটিত। ময়ূৰে জোৰেৰে সাবটি লৈছিল তাক। কঁপি কঁপি ৰৈ গৈছিল সি মাত্ৰ কিছু সময়, তাৰ পাছতে গৰজি উঠিছিল, চব তাইৰ কাৰণে হৈছে। তাইয়ে যাব নিদিলে মোক, তাইক সুৰেই নেৰোঁ মই। মোৰ আইতাক উভতাই দিব লাগিব সন্ধ্যাই। কথাখিনি কৈ ৰুমৰ পৰা দৌৰি ওলাবলৈ লৈছিল অভিমন্যুৱে। ময়ূৰে জোৰকৈ টানি ৰখাইছিল তাক। খঙত মানুহে কেতিয়াও সিদ্ধান্ত নলয় অভি, বাদ দে, চব তাইৰ কাৰণে নহয়, তোৰ কাৰণে, ময়ূৰে চিঞৰি কৈছিল। মনত আছে তোক কি কৈছিলোঁ মই? যে তাইক মুক্তি দে আৰু নিজেও মুক্ত হ। কিন্তু শুনিছিলি মোৰ কথা? বাৰে বাৰে কৈছিলোঁ, মানুহৰ কথা শুনি ঢৌত উঠি নাযাবি। ভাল পোৱাৰ কথা কৱ তহঁতে, কি জানো ভাল পোৱাৰ কথা? উৎপাত, চিঞৰ বাখৰ, জোকোৱা, এইবোৰে কি প্ৰেম? এইবোৰক প্ৰেম বুলিলে শেষত সেই জেদ খং এইবোৰে পাবি। নিজক সোধ, কেতিয়াবা সন্ধ্যা কাষত থাকিলে কিবা অনুভৱ হৈছিলনে? নাই হোৱা, মই জানো। তাইৰো নহয়, কিন্তু অনুভৱতকৈ অনুমানক বেছি গুৰুত্ব দিলে এইটোৱেই হ'ব। আজি তাইৰ দোষ দিছ, কাইলৈ বেলেগৰ কথা শুনি হ'লেও আৰম্ভণি তয়ে কৰিছিলি, আৰু তাইও তোক শুধৰাবলৈ চেষ্টা নকৰি জেদত একেই ভুল কৰিলে। ভুল অকল এটাৰ নহয়। ময়ূৰে চিঞৰি কোৱা কথাখিনিত অভিমন্যু ৰৈ গৈছিল। মূৰত পাক ঘূৰণি খাইছিল কথাবোৰ। অনুভৱৰ ওচৰত পৰাজয় হৈছিল অনুমানৰ। সি নাজানে কিমান সময় তাত বহি আছিল। এসময়ত ময়ূৰ কাষলৈ আহি তাৰ বাহুত হাত থলে। হোৱাবোৰ হৈ গ'ল, থকাবোৰ শেষ হ'বলৈ নিদিবি। লগে লগে অভিমন্যু উঠি গৈছিল নিৰিবিলিৰ ফালে। ময়ূৰৰ বুজনিয়ে অভিমন্যুৰ উপলব্ধি আনিছিল। তাৰ ফলতেই শেষ হোৱাৰ পৰা যেন ৰৈ গৈছিল অভিমন্যু আৰু সন্ধ্যাৰ বন্ধুত্ব। সঁচাই অভিমন্যুৱে অনুভৱ কৰিছিল, প্ৰেম কি বুজাৰ আগত বন্ধুত্ব কি তাক জনাটো দৰকাৰ। ময়ূৰে তাক বন্ধুত্বৰ সংজ্ঞা শিকাইছিল। সি সন্ধ্যাক বুজাইছিল প্ৰেমৰ পৰিভাষা। নিজকে কথা দিছিল অভিমন্যুৱে, উৰতি জীৱন সি সন্ধ্যাৰ কাষত থাকিব এজন সঁচা বন্ধু হৈ। ব'ল ৰুমলৈ যাওঁ, পৰীক্ষা আছে কাইলৈ। ময়ূৰৰ লগত অভিমন্যু পাত কাই পালেহি। ৰাতি ভাত খায়ো পঢ়াত মন বঢ়াব পৰা নাছিল সি। বাৰে বাৰে আইতাকৰ মুখখনে আমনি কৰিছিল। তাৰ মনটোৰ অৱস্থা অনুমান কৰি ময়ূৰ আৰু অনুৰণ অলপ সময় তাৰ ওচৰত আছিলহি। অনুৰণে আনকি নিজৰ লেপটপ অভিমন্যুৰ ৰুমলৈকে আনি তাতেই পঢ়িছিলহি। একো কথা নাপাতিলেও অভিমন্যুক অকলে এৰা নাছিল সি। কিন্তু এতিয়া বিচনাত পৰাৰ পাছত যেন আকৌ মনলৈ আহিছে আইতাকৰ হাঁহিটো। সঁচাই ইমান নিষ্ঠুৰ নে মৃত্যু? নাই বুলি ক'লেই নাই, শূন্যতা। ফোনটো বাজিল। ময়ূৰে কৰিছে। একো ক'ব নাপাওঁতেই সি ক'লে, চকুকেইটা জোৰকৈ মুদি শুই যা। আচৰিত এই ময়ূৰ, লগত নথকাকৈও গম পাইছে তাৰ অৱস্থাটো। লাহে লাহে টোপনিৰ কোলাত পৰিছিল সি।
আজি পুৱাৰে পৰা সন্ধ্যাৰ মনটো কিবা উখল মাখল হোৱাৰ দৰে হৈছে। এনে পৰীক্ষা শেষ বুলি ঘৰলৈ যোৱাৰ উৎসাহ, তাতে অনুৰাগক কথাটো কোৱাৰ হেঁপাহ। তাইৰ মুখত লাগি থকা হাঁহিটো পখীয়েও মন কৰিছিল। সেয়ে তাই সুধিলে, কি হ'ল? মানুহৰ ব্ৰেকআপ হ'লে দুখ হয়, তোৰ দেখোন হাঁহি নুগুচাই হ'ল। পখীক কালি ৰাতিৰ কথাখিনি কৈছিলহি সন্ধ্যাই। অভি আৰু তাইৰ সিদ্ধান্তক চেলুট দি কৈছিল পখীয়ে, মানিছোঁ সন্ধ্যা, বহুতে এই কথাটো ৰিয়েলাইজেই নকৰে, আৰু যেতিয়া কৰে বহুত দেৰি হৈ যায়, যাৰ বাবে ফ্ৰেণ্ডশ্বিপটো শেষ হৈ যায়। কিন্তু তহঁতে একদম ঠিক সময়ত লৈছ ডিচিশ্যনটো। সেইবাবে এতিয়া সন্ধ্যাক এনেকৈ থকা দেখি পখীয়ে সুধিলে। সন্ধ্যাই উত্তৰত সেই সময়ত খুব জনপ্ৰিয় হৈ থকা গানৰ কলি এটা গাই দিলে। দিল পে পাথৰ ৰাখকে মুছে মেকআপ কৰ লিয়া। পখীয়ে এনেকুৱা সুযোগেই বিচাৰি ফুৰে। আজি সন্ধ্যা পুৰা মুডত আছে বুলি জানি তাইও উঠি আহি ধৰিলে। তাৰপিছত দুয়োজনীয়ে একেলগে নাচি নাচি চিঞৰিবলৈ লাগিল। সিহঁতৰ চিঞৰৰ কোবত কাষৰ ৰুমৰ পৰা পল্লৱী পালেহি। ঐ, কিহে পালে তহঁতক ৰাতিপুৱাই? তেতিয়াহে সন্ধ্যায়ো ভাবিলে কথাটো। ধেত, কি কৰি আছে বাৰু সিহঁতে? পল্লৱী আকৌ ক'লে, সন্ধ্যা, এই পুখুৰীৰ লগত থাকি থাকি তইও দিনে দিনে বেয়া হৈ গৈছ। লাহে লাহে চাৰা সোৱণশিৰিক এনেকুৱা বনাই দিম বুজিছা। পখীয়ে হাঁহি হাঁহি ক'লে। পখীলৈ ঘোচা এটা তোৱাই পল্লৱী ওলাই গ'ল। সন্ধ্যাও ব্ৰেকফাষ্টৰ বাবে ডাইনিং ৰুম পালেগৈ। এনেই ক্লাছ কৰিবলৈ একে হোষ্টেলৰ ছোৱালীকেইজনী লগ হৈ যায় যদিও পৰীক্ষা কেইদিন সদায় সন্ধ্যাহঁত আটাইকেইজনী একেলগে যায়। বেলেগ কাৰণ নাই, কিন্তু গোটেইকেইজনী লগ হ'লে পৰীক্ষাৰ চাপটো অলপ কমি যায়। কোনে উলিয়ালে জানো এইটো নিয়ম, চলিয়ে আহিছে তেনেকৈ। আজিও সোৱণশিৰিৰ পৰা প্ৰিয়া আৰু সন্ধ্যা, কপিলীৰ পৰা মেঘালী আৰু পৰী, প্ৰাগজ্যোতিকাৰ পৰা নিমিষা, সীমা আৰু জুৰি আটাইকেইজনী লগ হৈ গৈ আছিল। এনেই আজি পৰীক্ষা শেষ, গতিকে কাৰো পৰীক্ষাত মানেই নাই। তাতকৈ কেতিয়া ঘৰ যাব, পেকিং হ'ল নে, এইবোৰৰে আলোচনা। পুৰণা বিল্ডিঙৰ পুখুৰী পাইছিলগৈ সিহঁত। এনেই সিহঁতজাকৰ সন্মুখেৰে কোনোবা ল'ৰা এটাৰ চাইকেলত উঠি প্ৰাগজ্যোতিকাৰ ৰশ্মি পাৰ হৈ গ'ল। লগে লগে জুৰিয়ে মুখ কোচাই ক'লে, এইজনী যে কম নহয় দেই, ইমান হিয়ান বুলি ভবাই নাছিলোঁ। কিয়, কি হ'লনো? সন্ধ্যাই সুধিলে। তই গম নাপাৱ নেকি? তাইৰ আগৰ বয়ফ্ৰেণ্ডটোৰ লগত ব্ৰেকআপ হ'ল নহয়। সীমাই কথাটো এনেকৈ ক'লে যেন ৰশ্মিৰ ব্ৰেকআপৰ কথাটো নজনাটো ডাঙৰ ভুল। এইবাৰ প্ৰিয়াই সুধিলে, সেইটোনো কি ডাঙৰ কথা? ব্ৰেকআপ দিছে, মাৰ্ডাৰটো নাই। লগে লগে এইবাৰ মেঘালীয়ে মাতিলে, আৰে নহয়, তাই ব্ৰেকআপ দিয়াৰ দুদিনো নহ'ল, নতুন এটাৰ লগত ৰিলেশ্যনত আহিলেই। আহিব পাৰে, তাই ভাল লাগিছিল চাগে। সন্ধ্যাই কথাটো কোৱাৰ লগে লগে জুৰিয়ে ফেকাহি মাৰি ক'লে, হেৰৌ, ব্ৰেকআপ হোৱাৰ পিছদিনা আকৌ নতুন ল'ৰা এটা পাই সেইখন হিৰ'ই নে বইজ হোষ্টেলো? লগে লগে গোটেইকেইজনীয়ে গীতজনী মাৰি হাঁহিলে। সিহঁতৰ হাঁহিত ৰাস্তাৰে অহা যোৱা কৰা মানুহে ঘূৰি চাই গৈছিল। কিন্তু কিয় জানো হাঁহিব পৰা নাছিল সন্ধ্যাই। আচলতে মোৰ মতে কি জান, ৰশ্মিয়ে এই ল'ৰাটোক আগৰে পৰাই ভাল পাই আছিল। সেইকাৰণে পুৰণা বয়ফ্ৰেণ্ডটোক দুদিনমান লুটি লৈ এৰি দিলে। সীমাৰ কথাত হয় ভৰ দিলে পৰিয়াও। একদম ঠিক কথা কৈছা। এনেকুৱা ছোৱালীবোৰে গোটেই ছোৱালী জাতিকে বদনাম কৰে। কাপোৰ সলোৱা দি ল'ৰা সলাব আৰু ক'ব অল মেন আৰ ছেম। পৰীৰ শেষৰ কথাষাৰৰ সুৰটোত আকৌ হাঁহি যোৱাৰ। সন্ধ্যাই এইবাৰো হাঁহিব নোৱাৰিলে। অলপ আগলৈকে ৰ'দে হাঁহি থকা তাইৰ মনটোত যেন হঠাৎ গুজৰি গুমৰি কলীয়া ডাৱৰ এটুকুৰাই ঘেৰি লৈছে। কথা পাতি থকাৰ বাবে কোনেও সন্ধ্যালৈ মন কৰা নাছিল। এনেতে ডিপাৰ্টমেণ্ট গৈ পোৱাত সিহঁতৰ কথা পতা বন্ধ হ'ল। ফাইনেল বেল মৰা নাই বাবে ডিপাৰ্টমেণ্টৰ সন্মুখতে সকলোৱে ৰৈ আছিল। কোনোবাই আড্ডা মাৰিছিল, কোনোবাই বেগত অনা কিতাপ নাইবা বহীতে চকু ফুৰাইছিল। ছোৱালীবোৰৰ ভিতৰত এতিয়ালৈকে কোনেও গম পোৱা নাছিল যে সন্ধ্যা আৰু অভিমন্যুৰ ব্ৰেকআপ হ'ল। কিন্তু ডিপাৰ্টমেণ্টত কোনে কথাটো উলিয়ালে জানো? গোটেইখন তল ওপৰ হৈ আছে। জুৰিহঁত বিল্ডিংটোলৈ সোমাই গৈছিল যদিও সন্ধ্যা চাইকেলৰ ষ্টেণ্ডটোৰ সন্মুখত ছাঁ পৰি থকা ষ্টেপকেইটাতে বহি নোটবুকত চকু ফুৰাই আছিল। এনেতে জুৰিয়ে ভিতৰৰ পৰা দৌৰা দৌৰিকৈ আহি সুধিলে, ঐ, ভিতৰত শুনিলেও তোৰ আৰু অভিমন্যুৰ বোলে ব্ৰেকআপ হ'ল, সঁচা নেকি?
সন্ধ্যা আচৰিত হৈছিল। বাপৰে, এই ফাইনেল পৰীক্ষাৰ সময়তো মানুহৰ কথা পতাৰ টপিক শুনচোন। তথাপি জুৰিক একো নকৈ হাঁহি এটা মাৰি বুলি ক'লে। সন্ধ্যা, কষ্ট হৈছে নহয় তোৰ? বাহিৰে আমাক দেখুৱাই হাঁহি আছ ন? জুৰিৰ কথা শুনি হাঁহি উঠিল সন্ধ্যাৰ। হাঁহি হাঁহি তাইক ক'লে, ধেৎ পাগলী, সেইবোৰ একো নাই। আমি দুয়োটাই মিলিয়ে এইটো ডিচিশ্যন লৈছোঁ। ৱাৰ্ণিং পৰাত সিহঁত ভিতৰলৈ আহিল। বেগটো খোলাৰ লগে লগে চিকিউৰিটিয়ে কুপন এটা দিলে সন্ধ্যাক। ইয়াত বেগ থওঁতে কুপন দিয়ে। বেগ নিয়াৰ সময়ত কুপনটো দেখুৱাব লাগে। কুপনটো লৈ বেগটো সন্মুখৰ ৰুমটোৰ ৱালখনৰ কাষত থৈ বেগৰ পৰা পেন, পানী বটল এইবোৰ উলিয়াই আছিল সন্ধ্যাই। তেনেতে পিছফালৰ পৰা আহি অনুৰণে মাত দিলে, কি শুনিছোঁ এইবোৰ? অনুৰণক দেখি কিয় জানো সন্ধ্যাৰ মনটো কিবা এনেই ভাল লাগি গ'ল। ইমান দিনৰ পৰা দেখি অহা ল'ৰাটোক যেন আজি বেলেগ এটা ৰূপত পাইছে তাই। হাঁহি মাৰি ক'লে, ঠিকেই শুনিছা আকৌ? কিয়, মানে কেনেকৈ? সন্ধ্যাই আকৌ হাঁহি এটা মাৰি অনুৰণৰ কাষলৈ আহি সৰু সৰু মাতেৰে ক'লে, চুভা চবৰে উঠকে মেইনে চব কৰ লিয়া। অনুৰণৰ হাঁহি উঠিছিল যদিও সি আকৌ সুধিলে, চিৰিয়াছলি মই সুধিছিলোঁ? মানুহে বিন্দাছ হ'ব লাগে। চিৰিয়াছটো ICUৰ পেচেণ্টটো থাকে। অল দ্য বেষ্ট হাজৰিকা বুলি অনুৰণক ঠেলা এটা মাৰি পৰীক্ষা হললৈ সোমাই গ'ল সন্ধ্যা। অনুৰণে চাই ৰৈছিল তাই যোৱাৰ ফালে। কি আচৰিত ছোৱালী। পৰীক্ষা দি বাহিৰত চাইকেলখন লৈ ৰৈ আছিল অভিমন্যু। আৰু এটা ছেমিষ্টাৰ শেষ হ'ল সিহঁতৰ। এই ঠাইখনত আৰু মাত্ৰ 2টা বছৰ আছে তাৰ। সন্ধ্যাহঁতৰ এবছৰ বেছিকৈ থাকিব লাগিব। সিহঁতৰ কোৰ্চটো 5 বছৰীয়াৰ বাবে। কোন পলকত যে 2 বছৰ পাৰ হ'ল গমেই নাপালে সি। কথাবোৰ ভাবি থাকোঁতে সন্মুখত পৰি আহি ৰ'লহি। হাই অভিমন্যু, পৰীক্ষা কেনেকুৱা হ'ল তোমাৰ? ভালেই হ'ল দিয়া। মুখত হাঁহি এটা লৈও সি ক'লে, শুন না, মোৰ অলপ পাছতে বাছ আছে। তুমি মোক পটককৈ হোষ্টেলত নমাই দিব পাৰিবা নেকি চাইকেলতে? পৰীৰ লেনিয়াই মতা সুৰত অভিমন্যুৱে গহীন হৈ ক'লে, চৰি দেই, মই সন্ধ্যালৈ ৰৈ আছোঁ, তাইক নিব লাগে। এনেতে ডিপাৰ্টমেণ্টৰ ভিতৰৰ পৰা জুৰি প্ৰিয়াহঁতো আহি সেইখিনি পালেহি। অভিমন্যুৰ কথাটো শুনি প্ৰিয়াই সুধিলে, আকৌ বোলে তোমালোকৰ ব্ৰেকআপ হ'ল? অভিমন্যুৱে সামান্য হাঁহি লৈ ক'লে, ফ্ৰেণ্ডশ্বিপত কোনো ব্ৰেকআপ নাথাকে। হ'লেও আৰু সন্ধ্যাই এনেকুৱা কৰিব নালাগিছিল। তাই ছোৱালীজনী এনেও অলপ চঞ্চল। তোমাক ইউজ কৰি। পৰীৰ কথাটো শেষ নহওঁতেই অভিমন্যুৱে গহীন সুৰত ক'লে, পৰী, আজিয়েই লাষ্ট। ইয়াৰ পাছত যাতে সন্ধ্যাৰ কথা এনেকৈ কোৱা নুশুনো। এনেতে সন্ধ্যা আহি পোৱাত তাইক চাইকেলত লৈ অভিমন্যু আঁতৰি গ'ল। পৰীহঁতে গোটেইকেইজনে আচৰিত হ'ল। ব্ৰেকআপ হোৱাৰ পাছতো এনেকৈ কোন বয়ফ্ৰেণ্ড থাকে অ'? সকলোৱে ভাবিছিল যে সন্ধ্যা আৰু অভিমন্যুৰ হয়তো কোনোদিনেই মাত বোলেই নহ'ব। অভিমন্যু যোৱাৰ ফালে চাই প্ৰিয়াই ক'লে, নাজানো দেই ইহঁতৰ মহিমা। এফালে কৈছে ব্ৰেকআপ, আনফালে আকৌ একেলগে ঘূৰি আছে। জুৰিয়ে হাঁহি এটা মাৰি কৈছিল, ব্ৰেকআপ সিহঁতৰ প্ৰেমৰ হৈছে প্ৰিয়া, বন্ধুত্বৰ নহয়। সঁচাই, আচল বন্ধুত্বৰ উদাহৰণ দিছে সন্ধ্যা আৰু অভিমন্যুৱে। নাজানো আৰু দেই, আমি হ'লে বুজি নাপাওঁ এইবোৰ পাই। পৰীয়ে ঠাট্টাৰ সুৰত ক'লে। জুৰিৰ এনেও তাইলৈ খং উঠিয়ে আছিল সন্ধ্যাৰ কথা বেয়াকৈ কোৱাত। সেইবাবে লগে লগে ক'লে, বেলেগৰ দুখ খুচৰি ফুৰা মানুহে এইবোৰ বুজি নাপাবই। উচাত মাৰি পৰি আঁতৰি যোৱাৰ পাছত জুৰিহঁতো হোষ্টেললৈ খোজ ল'লে। তই ওচৰৰ ঘৰ হোৱাৰ পাছতো প্ৰতিটো ছেমিষ্টাৰৰ পৰীক্ষা শেষ হোৱাৰ দিনা যে ৰৈ যাওঁ কিয়? সোণহেৰিৰ সন্মুখত সন্ধ্যাক নমাই অভিমন্যুৱে সুধিলে। চাইকেলৰ পৰা নামি সন্ধ্যাই ক'লে, লগ কৰিবলৈ থাকে যে কাৰোবাক। কাকো আছে আৰু তোক কিয় ক'ম? নহয় মানে আগতে কৈ থ'লে সেই ল'ৰাটোৰ কাৰণে বটল এটাৰ আয়োজন কৰি থ'লোঁ হয়। বটল কিয়? কিয় মানে তোৰ পাল্লাত পৰাৰ পাছত বেচেৰাৰ বটলৰ প্ৰয়োজন নহ'ব জানো? অভিমন্যুৱে কোৱাৰ লগে লগে সন্ধ্যাই তাক খেদি গ'ল। তোক যে মই কেতিয়াবা। চাইকেলখন তাতে এৰি অভিমন্যু ৰাস্তাৰ সিপাৰলৈ দৌৰিছিল। পিছে পিছে সন্ধ্যাও। হঠাৎ স্পীডত অহা স্কুটি এখনে সন্ধ্যাৰ গাৰ একেবাৰে কাষেৰে পাৰ হৈ গ'ল। অভিমন্যুৱে ভাগ্যে হাতত ধৰি জোৰেৰে টানি আনিলে তাইক। অলপ চাই চিতি আহিব নোৱাৰ? কেঁচুৱা নেকি তই? সি খঙেৰে চিঞৰিছিল। গালি কিয় দিছানো? সন্ধ্যাই সৰু মাতেৰে তলমূৰ কৰি ক'লে। অভিমন্যুৰ মৰম লাগিল বেচেৰিলৈ। এইজনী সন্ধ্যাকে সি যে কেনেকৈ কন্দুৱাইছিল। দুহাতেৰে তাইৰ মুখখন ধৰি ক'লে, নাই দিয়া অ' গালি। তই দুখ পালে মোৰ ভাল লাগে জানো? সন্ধ্যাই একো নামাতিলে।
অভিমন্যুৱে আকৌ ক'লে, এতিয়া কচোন, আজি ঘৰলৈ কিয় নাযাওঁ? কাক লগ কৰ? পক্ষীৰ পৰীক্ষা কাইলৈহে শেষ, একেলগে যাম। লগে লগে মুখত এটা হাঁহি লৈ অভিমন্যুৱে সন্ধ্যাৰ কাণৰ কাষলৈ গৈ ক'লে, আচ্ছা, আমাৰ বেকআপ হ'ল যেতিয়া পক্ষীকে মোলৈ পতাই দে না। অভদ্ৰ, আৰম্ভ হৈ গ'ল ন তোৰ? আগৰ নিচিনা যাৰ তাৰে লগত চেনি খাই ফুৰিলে চাবি কিন্তু, সন্ধ্যাই আঙুলি টোৱাই কৈছিল। অভিমন্যুৱে এডাল চেলাউৰি ওপৰলৈ উঠাই সুধিলে, কি কৰিবি? প্ৰপ'জ কৰি দিম আকৌ। য়েছ, দি দিম আকৌ। হা হা কৈ শব্দ কৰি হাঁহি দিছিল দুয়োটাই। সিহঁতৰ মাজৰ হেৰুৱা মৰমবোৰ যেন উভতি আহিছিল আকৌ। সুদীৰ্ঘ 8 মাহৰ পাছত সন্ধ্যাৰ লগত এইদৰে ধেমালি কৰিছে অভিমন্যুৱে। আৰু সন্ধ্যায়ো কিমান দিনৰ মূৰত যে তাৰ লগত এনেকৈ মন খুলি হাঁহিছে। আজি না সন্ধ্যাৰ অভিমানত তাৰ খং উঠিছে, না তাৰ ধমকিত সন্ধ্যাৰ খং উঠিছে। সকলো যেন আগৰ দৰে হৈ গৈছিল। কিছু সময় কথা পাতি অভিমন্যু পাত কাই লৈ গৈছিলগৈ। সি আজিয়েই যাব ঘৰলৈ। দুপৰীয়া ভাতকেইটা খাই সন্ধ্যা নিমিষাৰ ৰুমলৈ গ'ল। 2-3 দিনৰ পৰা তাই মন কৰিছিল নিমিষা যেন অলপ আঁতৰি আঁতৰি আছে, কাৰো লগত বেছি কথাও নাপাতে। আনকি পৰীক্ষাটো সকলোৰে আগত ওলায়। আজি পৰীক্ষা শেষ হোৱাৰ পাছত এবাৰ সন্ধ্যাই নিমিষাক বাথৰুমতে পাই সুধিছিল, নিমি, কি হৈছে তোৰ? মই মন কৰিছোঁ তই যেন অলপ বেলেগ হৈ আছ। নিমিষাই সন্ধ্যাৰ চকুলৈ চাইছিল। চকুত পানী ভৰি আহিছিল তাইৰ। সন্ধ্যাৰ হাতত ধৰি নিমিষাই কৈছিল, সন্ধ্যা, ইমান দিনে কোনেও মোক এনেকৈ মন কৰা নাই। মই বৰ কষ্টত আছোঁ সন্ধ্যা। সঁচাই, আমাৰ চাৰিওফালে এনে বহু লোক থাকে যি নিজে নিজে যন্ত্ৰণাত ভুগি থাকে, কিন্তু কাকো ক'ব নোৱাৰাৰ কাৰণে ভিতৰি শেষ হৈ যায়। আমাৰ এষাৰ মাতে কাৰোবাৰ মনটো যদি অলপ ভাল লগায়, তেন্তে সেই মাতষাৰ দিয়াত আপত্তি কিহৰ? সন্ধ্যাই নিমিষাক লগ কৰাৰ কথা দিছিল তেতিয়াই। সন্ধ্যা গৈ পাওঁতে নিমিষা এনেই বিচনাত পৰি আছিল। তাই ৰুমমেটটো ঘৰলৈ গ'ল। সন্ধ্যা সোমাই যোৱাত তাই উঠি বহিল। এতিয়া কচোন মোক, কি হ'ল? নিমিষা উচুপি উঠিল। তাৰপাছত ক'লে তাইৰ নিজৰ কাহিনী। হায়াৰ ছেকেণ্ডাৰীৰ পৰাই নিমিষাৰ এজন খুব ভাল ফ্ৰেণ্ড আছিল, নাম সমীৰ। নিমিষাৰ সৰু সৰু আবদাৰবোৰৰ অভিমানলৈকে সকলো সামৰি ৰাখিছিল সমীৰে। সি যেন বুজিও পাইছিল তাইক বহুখিনি। কিন্তু ভুলটো নিমিষে তাতেই কৰিলে। সমীৰৰ সেই মৰমবোৰত এদিন তাই কৈ পেলালে যে তাক ভাল পায়। কিন্তু সমীৰে তাইৰ প্ৰেম প্ৰত্যাখ্যান কৰাই নহয়, সেইদিনাৰ পৰা তাইৰ লগত কথাও নপতা হ'ল। নিমিষাই বাৰে বাৰে ক্ষমা বিচাৰিছে, কিন্তু সমীৰৰ এটাই কথা, মই তোক সেই দৃষ্টিত চোৱা নাই আৰু নাচাওঁ। এই অনুভৱবোৰ বেছিকৈ বঢ়াৰ আগতে আমি আঁতৰি থকাই ভাল। নিমিষাই বহু চেষ্টা কৰিলে, কিন্তু নোৱাৰিলে। কথাখিনি কোৱাৰ পাছত নিমিষাই চকু পানী মুচি ক'লে, তইও মোৰ দৰে চাগে ভুল কৰিছিলি সন্ধ্যা, কিন্তু অভিমন্যুৱে বুজি পালে। তাৰ বাবে তহঁতৰ আগৰ ফ্ৰেণ্ডশ্বিপটো শেষ হোৱা নাই। কিন্তু মোক চা। তাই আকৌ কান্দিবলৈ লৈছিল। সন্ধ্যাই যিমান পাৰে বুজাইছিল নিমিষাক, চাবি, এদিন সমীৰে বুজি পাব আৰু নিজেই উভতিও আহিব। কিছু সময়ৰ পাছত শান্ত হৈ নিমিষাই ক'লে, থেংক ইউ সন্ধ্যা। তোৰ আগত কথাখিনি কৈ অলপ মনটো পাতল লাগিছে। সঁচাই, আমাৰ চাৰিওকাষে যেন কিমান জীৱন্ত গল্প ঘূৰি থাকে, আমি যে কল্পনাও কৰিব নোৱাৰোঁ। কিছু সময়ৰ পাছত তাৰ পৰা উভতি আহিল সন্ধ্যা। বিচনাত পৰি তাইৰ দিনটোৰ কথাবোৰেই ভাবিবলৈকে লাগিল। অথনি জুৰিয়ে কোৱা কথাটো মনত পৰিল। ৰশ্মিৰ দৰেই সন্ধ্যাই যদি ব্ৰেকআপৰ পাছতে হোৱা অনুৰণৰ লগত সম্পৰ্কত আহে, সিহঁতে তাইক সহজভাৱে মানি ল'ব পাৰিবনে? বুজি পাবনে যে অভিমন্যুৰ লগত তাইৰ একো প্ৰেমেই নাছিলে? নাই, কিমানৰ মুখ বন্ধ কৰিব সন্ধ্যাই। ৰশ্মিৰ দৰে যদি তাইও হৈ পৰে আনৰ সমালোচনাৰ বিষয়, তাইৰো চৰিত্ৰলৈ যদি আঙুলি টোৱাই, সন্ধ্যাই সকলো সহ্য কৰিব পাৰিলেও বদনাম সহ্য কৰিব নোৱাৰে। কিন্তু বদনামলৈ ভয় কৰি তাই অনুৰক হেৰুৱাব জানো? ঠিক আছে, তাই যেনিবা অনুৰক কৈ দিলে, কিন্তু নিমিষাৰ লগত হোৱাৰ দৰে যদি অনুৰণো তাইৰ পৰা আঁতৰি যায়, কাৰণ সন্ধ্যাইতো তাইৰ মনৰ কথা নাজানে। যদি অনুৰণে তাইক সেই দৃষ্টিৰে নাচায়েই, আৰু তদুপৰি নিজৰ বন্ধুৰ পূৰ্বৰ প্ৰেমিকাক অনুৰণে আদৰিব জানো? অকল সন্ধ্যা আৰু অভিমন্যুহে জানে সিহঁতৰ মাজৰ কথাবোৰ। বাকী গোটেই পৃথিৱীয়েতো সিহঁতক প্ৰেমিক প্ৰেমিকা বুলিয়ে ভাবিছিল। তেন্তে অনুৰণক তাই ভাল পালে মানুহে যে অনুৰণৰ চৰিত্ৰলৈ আঙুলি নুটুৱাব, তাৰ কি মানে আছে? এইবোৰৰ প্ৰাক চক্ৰত অনুৰণক হেৰুৱাৰ ভয়ে আৱৰিছিল সন্ধ্যাক।
সকলো ভাবি গুণি শেষত সন্ধ্যাই সিদ্ধান্ত ল'লে যে তাই অনুৰণক একো নকয়। প্ৰিয়জনক মনৰ কথা কৈ তেওঁৰ পৰা আঁতৰি যোৱাতকৈ কথাবোৰ বুকুত সাঁচি তেওঁৰ কাষত থকাই ভাল। অনুৰণে এদিন কৈছিল যে ভাল পোৱা বস্তুবোৰ দূৰৰ পৰাই চাব লাগে। সন্ধ্যায়ো তাকেই কৰিব। যদি তাইৰ ভাল পোৱা সঁচা হয় তেন্তে অনুৰণে নিজেই ক'ব তাক এদিন। মানুহৰ ভুল ধাৰণা আঁতৰাই তাইক অনুৰণে নিজেই আঁকোৱালি ল'ব এদিন। তাৰ বাবে তাইও অপেক্ষা কৰিব, কোনো আপত্তি নাই। কাৰণ প্ৰাপ্তিতকৈ প্ৰতীক্ষাৰ অনুৰাগ সদায় বেছি। যাওঁ যাওঁ কৰা আবেলিটোক বিদায় জনাবলৈ কাশী যোনজনী যেন সাজি কাচি ওলাই আহিছিল। দুপৰীয়া নিমিষাৰ ৰুমৰ পৰা আহি অলপ শুই সন্ধ্যাই সাৰ পাই মানে গধূলিয়ে হ'ল। একেবাৰে এন্ধাৰো নহয় কিন্তু পোহৰো নহয়। বিচনাতে মোবাইলটো লৈ তাই অনুৰণলৈ মেছেজ লিখিলে, ঐ ওলাই যাবা নেকি? আগতে তাই এইদৰে মেছেজ নিদিয়ে তালৈ। এতিয়া কেনেকৈ জানো দিব পাৰিলে? প্ৰেমত মানুহ সাহসী হৈ পৰে চাগৈ। কিছু সময়ৰ পাছতে অনুৰণে উত্তৰ দিলে, অঁ ব'লা। সন্ধ্যাই মুখ ধুই কাপোৰ সলালে। অনুৰণৰ মিছ কল অহাত তললৈ নামি আহিল। বাহিৰলৈ ওলাই অহাৰ সময়ত প্ৰায় এন্ধাৰ হৈছিল। আকাশখনে এন্ধাৰ পোহৰৰ মাজত হেঙুল ৰং লৈছিল। ষ্ট্ৰীট লাইটবোৰ জ্বলি উঠিছিল। বাহিৰত গোবিনতে সৰু সুৰাকৈ কিবা এটা খালে সিহঁতে। খাই থাকোঁতে অনুৰণে সুধিলে, অথনি কথাটো নকলা যে? অভিয়ে কোৱা নাই নেকি আকৌ? চাহৰ কাপত চুমুক দি সন্ধ্যাই ক'লে, কৈছে, তেওঁ বুলি তুমি ক'ব নোৱাৰা নেকি? সেয়াই আৰু আমি ৰিয়েলাইজ কৰিলোঁ আচলতে কোনোবাই জোকাওঁতে জোকাওঁতে অহা অনুভৱ এটা প্ৰেম হ'ব নোৱাৰে নহয়। জোকাবলৈ বাদ দিলেই সকলো শেষ হ'ব সেইবোৰ। সন্ধ্যাৰ কথাত একো বিশেষ নক'লে অনুৰণে। সন্ধ্যায়ো পুনৰ সেইবোৰ কথা নুলিয়ালে। খোৱা হোৱাত উঠি আহিল সিহঁত তাৰ পৰা আৰু গেটৰ ভিতৰলৈ। বইজ হোষ্টেলৰ আগেৰে সোৱণশিৰিলৈকে আগবাঢ়িছিল সিহঁত। কিন্তু সন্ধ্যা যেন অলপ সময় আৰু থাকিব যেন অনুৰণৰ লগত। কাইলৈ পৰাটো আৰু আকৌ 2 মাহ নেদেখিব। সেইবাবে কাঞ্চনজংঘাৰ পুলটো পাওঁতেই তাই ক'লে, ইয়াতে বহো ব'লা না অলপ। অনুৰণ বহিল। কাষতে সন্ধ্যাও। আকাশখন তেতিয়া ফৰকাল। কাশীজোনটোৰ লগতে এটা তৰাও জিলিকি আছে। সিহঁত ৰাস্তালৈ পিঠি দি ফিল্ডৰ ফালে চাইছিল। বগা লাইটবোৰে ফিল্ডখন পোহৰ কৰিছে। কিন্তু সেই কাশীজনটোক যেন ফেৰ মাৰিব পৰা নাই। পৰীক্ষাৰ শেষ হোৱাৰ ফূৰ্তিতে হ'বলা আজি ফিল্ডত খেলা মানুহো বেছি। তুমি ঠিকে আছাতো? বহু সময়ৰ মনে মনে থকাৰ পাছত অনুৰণে সুধিলে। সন্ধ্যাই তালৈ চালে। সি আকাশখনলৈ চাই আছিল। কিবা যেন ভাবিছে। তাই ক'লে, আছোঁ ৰণ। সন্ধ্যাৰ মন গৈছে যেন সকলো কথাই তাইক খুলি ক'ব। কিন্তু নাই, নোৱাৰিলে। অনুৰণক হেৰুৱাৰ ভয়টোৱে ৰখাই দিছিল তাইক। বাৰে বাৰে হুমুনিয়াহ কৰিছে তাইৰ। বুকুত অনুভৱ হৈছিল বিষ এটা। ইয়াৰ নামেই চাগে ভাল পোৱা। যোনটো চোৱা না, ধুনীয়া লাগিছে, অনুৰণে ক'লে। সন্ধ্যাই তাৰ মুখলৈ চাই নিজক কোৱাৰ দৰে ক'লে, যোনলৈকে চাই আছোঁ। বতাহ এজাক বলিছিল পাতলীয়াকৈ। সন্ধ্যাৰ চুলিবোৰ উৰি অনুৰণৰ চকুত পৰিছিল। এবাৰ সি তাইলৈ চাই ক'লে, গান এটা গোৱা না। এতিয়া? ইয়াত? অঁ সৰুকৈ গোৱা, অকল মই শুনাকৈ। সন্ধ্যাই মাতটো যিমান পাৰে সৰু কৰি জুবিনৰ বিহু গাইছিল ওপৰৰ জোনটোলৈ চাই। বেকা পশ্চিমৰ কাশী জোন, এবাৰ মনৰ দাপোন খোলাচোন। পিছৰকণ অলপ পাহৰি যোৱাৰ দৰে ৰৈ গ'ল তাই। লগে লগে অনুৰণে তাইৰ কাষলৈ মুখখন আনি গাইছিল, ৰুণজোন ৰুণজোন মৰমে নধৰে চোন, মই বাৰু তোমাৰ কোন, কোৱাচোন। সন্ধ্যাৰ চকুকেইটা ডাঙৰ কৰি চাইছিল তালৈ। তুমি গান গোৱা ৰণ? এনেই অলপ চলপ। এয়া অলপ চলপ নহয় আৰু, ধুনীয়া গাইছা। পাৰ্টিচিপেট নকৰা কিয় ক'তো? সন্ধ্যাৰ কথাত অনুৰণে তাৰ শান্ত মাতটোৰে ক'লে, ভাল পোৱা বস্তুবোৰ নিজৰ বাবেহে, সকলোকে জনাবৰ বাবে নহয়। সন্ধ্যাই মিচি গাইছিল। কিয় জানো এনে লাগিল, অনুৰণে যেন তাইকেই ক'লে কথাষাৰ। কিছু সময় তাত বহি সিহঁত উঠি আহিল। সদায় অহাৰ দৰে অনুৰণো তাইৰ লগত সোৱণশিৰিলৈকে আহিল। গেটখন পাই সি ক'লে, কাইলৈ কেইটাত যাবা? পক্ষীৰ পৰীক্ষা শেষ হোৱাৰ পাছত। তুমি? মোৰ 6টাতে বাছ। সন্ধ্যাই একো নামাতিলে। কিয় জানো ভাৱ হৈছিল আৰু অলপ সময় থাকিব পৰা হ'লে। সন্ধ্যা অনুৰণে মাতিলে, কোৱা।
কিবা ক'ব খুজিছা? অনুৰণৰ প্ৰশ্নটোত বুকুখনত যেন এক হাহাকাৰৰ সৃষ্টি হৈছিল সন্ধ্যাৰ। আকাশ বিদাৰি যেন তাই চিঞৰি উঠিব, তোমাক মই ভাল পাওঁ অনুৰণ। কিন্তু একো নক'লে তেনেকুৱা, মাত্ৰ ক'লে কৈ পাই ফোন কৰিবা। সদায় অনুৰণে কোৱা কথাটো আজি সন্ধ্যাৰ মুখত শুনি অনুৰণো আচৰিত হৈছিল। সি হাঁহি মাৰি ক'লে, মোৰ ডাইলগ কপি কৰিছা নহয়? সন্ধ্যাই হাঁহি পেলাইছিল। অনুৰণেও। সি আকৌ ক'লে, কৰিম, তুমিও কৰিবা। বুলি সন্ধ্যা ভিতৰলৈ সোমাই গ'ল। উভতি চাবলৈ মন গৈছে যদিও চোৱা নাই তাই। কাৰণ জানে, অনুৰণ ৰৈ থাকিব তাই নেদেখা হোৱালৈকে। হয়, ৰৈও আছিল সি। সন্ধ্যা ভিতৰ পালেগৈ। ঠিক 5-10 ছেকেণ্ডমান ৰৈ তাই দৌৰি ওলাই আহিল আকৌ গেটলৈ। অনুৰণ তেতিয়ালৈকে গৈছিল দুখোজমান। গৈ থকা অনুৰণক পিছফালৰ পৰাই চাই ৰ'ল সন্ধ্যাই। খোজবোৰতো যেন প্ৰকাশ পায় তাৰ ব্যক্তিত্ব। কালিৰ পৰা ভাবি থকা কথাবোৰ তাই আজি নক'লে। কিন্তু কোনো আক্ষেপো নাই তাইৰ। কৈ দিলেই যদি অৱহেলাই পোৱা যায়, তেন্তে বুকু নিচিন বৈ থাকক গোপনে। ভাল পোৱাৰ বাবে হৃদয়তকৈ শ্ৰেষ্ঠ আৱাস আন কিবা হ'ব পাৰে জানো? আকাশত তেতিয়াও জোনৰ কাষত তৰাটো জিলিকি আছিল। সোৱণশিৰিৰ গেটখনতে হাউলি মূৰটো আউজাই দিলে সন্ধ্যাই তাতে। চকুৰে পলক নজপোৱাকৈ চায়া আছিল অনুৰণলৈ। সোৱণশিৰিৰ ভিতৰত বাজি থকা গান এটা, হৃদয়ৰ দুৱাৰে খুলি ৰাখিছোঁ মই নিৰলে, সময়ৰ সোঁতত আহি সোমালিহি বুকুতে। প্ৰিয় শ্ৰোতাসকল, কৌশিক নন্দন বৰুৱাৰ নিৰিবিলিৰ এয়া আছিল ৬৪তম খণ্ড। ধন্যবাদ।